উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ কাব্যানুষ্ঠান অসম কবি সন্মিলনৰ নগাঁও জিলা কবি সন্মিলনৰ জিলা সমিতিখন ৩১ ডিচেম্বৰ দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে নগাঁৱৰে খাগৰিজান মহাবিদ্যালয়ত এখনি সাধাৰণ সভাযোগে গঠন কৰা হয়। পুৱা 10 বজাত অসম কবি সন্মিলনৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণেৰে আয়োজন কৰা নগাঁও জিলা কবি সন্মিলনৰ সমিতি গঠনৰ সাধাৰণ সভাখনত সভাপতিত্ব কৰে অসম কবি সন্মিলনৰ উপদেষ্টা তথা নগাঁও জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি নৱকুমাৰ মহন্তই। সাধাৰণ সভাখনৰ উদ্বোধনী ভাষণ আগবঢ়াই খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰমেশ নাথে। অসম কবি সন্মিলনৰ প্ৰাক্তন প্ৰধান সম্পাদক নাৰায়ণ কলিতা, কবিৰত্ন লক্ষেশ্বৰ শৰ্মা, বৰ্তমান অসম কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি ত্ৰিদীপ লস্কৰ আৰু প্ৰধান সম্পাদক নীলকমল বৰা, নগাঁও সদৰ শাখাৰ কলংপৰীয়া কবি সন্মিলনৰ উপদেষ্টা চন্দ্ৰ শইকীয়া আৰু বিশিষ্ট কবি কবিন ভাগৱতী, ব্যৱস্থাপনাত অসম কবি সন্মিলনৰ অধীনত শ্ৰুতিমালা গায়ন সভানেত্ৰী, কাৰ্যকৰী সভাপতিদ্বয় ক্ৰমে মল্লিকা শইকীয়া ফুকন আৰু অশোক মহন্ত, উপসভাপতিদ্বয় ক্ৰমে কাবেৰী মহন্ত আৰু চিনু কাকতি শইকীয়া, সম্পাদক গুণকান্ত শৰ্মাকে ধৰি এখনি 21জনীয়া নগাঁও জিলা কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰি সাধাৰণ সভাতে ঘোষণা কৰাত উপস্থিত কাব্য অনুৰাগীসকলে হাত চাপৰিৰে জিলা কাৰ্যনিৰ্বাহক সমিতিখনৰ সমৰ্থন আগবঢ়ায়। নগাঁও সদৰ শাখা কলংপৰীয়া কবি সন্মিলনৰ আতিথ্যত অনুষ্ঠিত হোৱা সাংগঠনিক সাধাৰণ সভাতে কলংপৰীয়া কবি সন্মিলনৰ সভাপতি ডক্টৰ দিলীপ শৰ্মাৰ সঞ্চালনাত আৰু কবিৰত্ন লক্ষেশ্বৰ শৰ্মাৰ পৰ্যালোচনাত কবিতা পাঠ আৰু গীতৰ অনুষ্ঠান আৰম্ভ হয়। চন্দ্ৰ শইকীয়া, ত্ৰিদীপ লস্কৰ, অনামিকা দেৱী, কবিন ভাগৱতী, গুণকান্ত শৰ্মা, নাৰায়ণ কলিতা, উজ্জ্বলজ্যোতি দাস, অঞ্জনা গোস্বামী, অজয় মাহাতো, কাবেৰী মহন্ত, অশোক মহন্ত, হেলেন পণ্ডিত, মুনীন্দ্ৰ শইকীয়া, আনোৱাৰ পাৰভেজ, পূৰ্ণিমা চৌধুৰী, চন্দনা বৰুৱা হাজৰিকা, প্ৰীতি চৌধুৰীকে প্ৰমুখ্য কৰি প্ৰায় 30 গৰাকী উপস্থিত লোকে কবিতা পাঠ আৰু নিজা কণ্ঠগীতেৰে কবিতা পাঠৰ অনুষ্ঠানটো উজ্জীৱিত কৰি তুলিলে। কবিৰত্ন লক্ষেশ্বৰ শৰ্মা, শ্ৰুতিমালা গায়ন, অশোক মহন্তই নগাঁও জিলা কবি সন্মিলনৰ সাংগঠনিক সাধাৰণ সভাখনিত উপস্থিত থাকি নিজা অনুভৱ ব্যক্ত কৰি ভাষণ আগবঢ়ায়। আৰু বহুত আছে এইবিলাক বহুত তাত্ত্বিক কথা আৰু পৃথিৱী বিখ্যাত আমাৰ পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ, কিন্তু আমি বুজা নাই, এইবিলাক একোৱেই বুজা নাই, একোৱেই নুবুজিলোঁ, আমাৰ একোৱেই নাই, আমাৰ জীৱনটোৱে পাৰ হৈ গ'ল, আমি এইবোৰ বুজিয়েই নাপালোঁ কিনো। আমি নিজৰ ভাষাটোকে হেৰুৱাই দিছোঁ, নিজৰ ভাষাকে পাহৰি এতিয়া আমি বিজতুৰা ভাষা, এই কবিতাত কৈছে, বহুতে কৈছে এনেকুৱা কথা, এতিয়া আমাৰ মাহাতেও কৈছে যে আমি ইংৰাজৰ দাসত্বৰ তলৰ পৰা মুক্তও হ'ব পৰা নাই, তেওঁলোকৰ কথাই কৈছে। এতিয়া কাইলৈ 1 জানুৱাৰীত আমি মদ মাংস ভাঙেৰে সেইটো আমি কিবা এটা কৰি গোটেই হেৰিটো কৰি, ঠিক তেনেকুৱা আমি কেনেকুৱা অৱক্ষয় হৈছে আমাৰ সমাজখন, পাশ্চাত্যৰ দৰ্শনেৰে আমি কেনেকুৱা অৱক্ষয়িত হৈ গৈ আছোঁ, সেই কথাটো মাহটোৱে কৈছে। আমাৰ বিভিন্নজনে এইটো কথা কৈছে, কিন্তু আমি যে সঁচাই যে আগতে এগৰাকী বক্তাই কৈ গৈছে, মই আচলতে কবিতাৰ লগত জড়িত একেবাৰে নহয়, কিন্তু বছৰৰ শেষত এনেকুৱা এটা অনুষ্ঠানত জড়িত হ'বলৈ পাই মই ভাবিছোঁ এয়া হয়তো ঈশ্বৰৰ এক আশীৰ্বাদ। কবিতা বা পদ্য এনে এক মাধ্যম যি ভাষা আমি বুজা নুবুজা হোৱাৰ পৰাই আমাৰ অন্তৰ স্পৰ্শ কৰে। ই এক আমাৰ ভাৱ প্ৰকাশৰ ছন্দময় মাধ্যম, আৰু মই ভাবোঁ যে ইয়াত উপস্থিত থকা কবিতা পাঠ কৰা প্ৰতিগৰাকী ব্যক্তিৰ ওপৰত নেদেখাজনৰ এক আশীৰ্বাদ আছে। কবিতা সকলোৱে লিখিব নোৱাৰে, কবিতা মই নিজৰ ভাৱ প্ৰকাশৰ এক চমু মাধ্যম। গদ্য প্ৰয়াসটো হেৰাই গ'ল। কবিতা লিখিবলৈ হ'লে চিন্তা শক্তি, সৃজনশীল মনোভাৱ আৰু এক অভিব্যক্তিৰ লগতে স্পৰ্শ অনুভৱ কৰিব লাগিব। হয়তো ব্যস্ততাৰ মাজত ডুবি থকা সময়ৰ মাজত নিশ্চয় এই সৃজনশীলতা কেতিয়াবা হ্ৰাস পায়। কবি সদায় মননশীল হ'ব লাগে, মননশীল মানে বাস্তৱ দিশ বা তাৰ হৃদয়স্পৰ্শী দিশ সকলোতে এক নান্দনিকতা অনুভৱ কৰিব। নিউজ ডেস্ক, খবৰ লাইভ।